কিমান শক্তি এক বিৰাজমান আধ্যাত্মিক শক্তি, সাংস্কৃতিক শক্তি, বনজ সম্পদ, জল সম্পদ, মানৱ সম্পদ আৰু ইয়াৰ যিটো জিঅ'গ্ৰাফি, ইয়াৰ প্ৰাকৃতিক যিটো অৱয়ব, জৈৱ বৈচিত্ৰৰ মহাশক্তিশালী এইখন ভাৰতবৰ্ষ আৰু লগত 140 কোটিতকৈ অধিক জনগণ, তৎসত্বেও কিয় ইমান বছৰে ইউৰোপ, আমেৰিকা, অন্যান্য ৰাষ্ট্ৰৰ তুলনাত আমি পিছ পৰি আছিলোঁ? ইয়াৰ মূল কাৰণ আছিল কংগ্ৰেছ। কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি এই কথাবিলাক কোনোদিনেই অধ্যয়ন নকৰিলে, গৱেষণাও নকৰিলে আৰু ভাৰতবৰ্ষৰ বুকুত থকা 5000 বছৰ পুৰণি সভ্যতা, সংস্কৃতি, আধ্যাত্মিক পৰম্পৰা, মূল্যবোধক কোনোদিনেই কংগ্ৰেছ দলটোৱে গুৰুত্ব নিদিলে। কেৱল তেখেতসকলে শাসনত থাকি নিজৰ পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ উদ্দেশ্যে গোটেই শাসন ব্যৱস্থাক তেখেতসকলে সম্পূৰ্ণৰূপে অপপ্ৰয়োগ কৰিলে, যাৰ ফলত আমাৰ ভাৰতবৰ্ষ পিছ পৰি থাকিল। আৰু কংগ্ৰেছৰ কাৰ্যকালত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ গৈছিল, আপোনালোকৰ সকলোৱে মনত আছে, ইউৰোপতে যাওক বা আমেৰিকাত বা কানাডাত, য'তেই নাযাওক, আফ্ৰিকাত যাওক, কোনোদিনেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত সন্মান বুটলিবলৈ সক্ষম হোৱা নাছিল। বিশ্বৰ কোনো ৰাষ্ট্ৰই ভাৰতবৰ্ষক মৰ্যাদা সহকাৰে সম্বোধন কৰা নাছিল আৰু তেখেতসকলে জানিছিল এইখন দেশ দুৰ্বল দেশ, এইখন দেশক মৰ্যাদা দি কি লাভ। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্ব লৈ তেখেতে উল্লেখযোগ্যভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰিলে। প্ৰথম পদক্ষেপ, সবকা সাথ, सबका विकास, सबका विश्वास और सबका प्रयास, অৰ্থাৎ সকলোকে লগত লৈ আস্থা আৰু বিশ্বাসেৰে আমি একেলগে মিলি কঠোৰ পৰিশ্ৰম কৰি এইখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিম। এই সংকল্প ঘোষণা কৰি নানা ধৰণে আঁচনি ল'লে। ডেকা শক্তি হওক, মহিলা হওক, যুৱক হওক, যুৱতী হওক, খেতিয়ক হওক, শ্ৰমিক হওক, সকলোৰে বাবে, দৰিদ্ৰ জনগণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ল'লে, যাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল। আজি স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ, ষ্টেণ্ড আপ, সকলো ধৰণৰ কাৰ্যসূচী হাতত ল'লে। জন ধন যোজনা হাতত ল'লে, আধাৰ, ফচল, প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা, PM কিষাণ, অন্ন যোজনা, বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষক কম দিনৰ ভিতৰত, কেৱল 10 বছৰ ভিতৰত যেনেধৰণে শক্তি প্ৰদান কৰিলে। কংগ্ৰেছৰ কাৰ্যকালত 10ম স্থানত থকা ভাৰতবৰ্ষক তেখেতে সকলো জনসাধাৰণৰ সহযোগত সঠিক নীতি, সিদ্ধান্ত আৰু কঠোৰ পৰিশ্ৰম সততাৰ যোগেদি ভাৰতবৰ্ষক 5ম স্থানলৈ উন্নীত কৰিবলৈ সক্ষম হ'ল। 10ম স্থানৰ পৰা 5ম স্থান কেৱল 10 বছৰ ভিতৰত। কংগ্ৰেছে যদি 60 বছৰ এনেধৰণে সৎব্যৱহাৰ কৰিলে হয়, সময়ৰ ভাৰতবৰ্ষ হয়তো আজি বিশ্ব শ্ৰেষ্ঠ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় সৌগৌৰৱেৰে দাঙি ধৰিব পাৰিলে হয়। সেইকাৰণে মোদী ডাঙৰীয়াই কৈছে, আমি সময় সৎব্যৱহাৰ কৰিব লাগিব। সময় সৎব্যৱহাৰ কৰিব লাগিব। ভাৰতবৰ্ষৰ বুকুত এনে কোনো নাগৰিক থকা উচিত নহয় যাৰ এটা ঘৰ নাই, যাৰ খাবলৈ নাই, যাৰ ঘৰত চাকৰি বাকৰি নাই, যাৰ যিগৰাকী মহিলাৰ উপাৰ্জন বৃদ্ধি নহয়, এনে পৰিয়াল থাকিব নালাগে। গতিকে সেইবাবে আজি স্বাস্থ্য কেন্দ্ৰত হওক, কৃষি ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, গৱেষণা হওক, প্ৰযুক্তি হওক, সকলো ক্ষেত্ৰতেই আঁচনি ৰূপায়ণ কৰি আজি যেনেধৰণে শক্তি প্ৰদান কৰিছে ভাৰতবৰ্ষক, আৰু আগন্তুক 5 বছৰৰ ভিতৰত 2024 পৰা 2029 ভিতৰত তেখেতে ভাৰতবৰ্ষৰ জনগণক এটি লক্ষ্য দিছে। আমি বৰ্তমান 5ম স্থানত আছো। আমাৰ সন্মুখত থকা উন্নত ৰাষ্ট্ৰসমূহ হৈছে জাপান, জাৰ্মানী, চাইনা আৰু আমেৰিকা। 4খন ৰাষ্ট্ৰক আমি 4খন ৰাষ্ট্ৰক পৰাভূত কৰিব লাগিব। সেই শক্তিশালী উন্নয়নৰ যাত্ৰাত ভাৰতবৰ্ষৰ আগুৱাই নিবৰ বাবে আগন্তুক 5 বছৰত আমি সকলোৱে মিলি কাম কৰিব লাগিব। আৰু সেইবাবে তেখেতে থিৰাং কৰিছে ভাৰতবৰ্ষৰ জনগণক লৈ আগন্তুক দিনত সঠিক নীতি আৰু পৰিকল্পনাৰ আধাৰত আগুৱাই নিব আৰু 5 বছৰৰ ভিতৰত পৃথিৱীৰ 3খন শ্ৰেষ্ঠ উন্নত অৰ্থনীতিৰ ভিতৰত অন্যতম হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিব। 5ম স্থানৰ পৰা 3য় স্থানলৈ আমি যাম।
গতিকে এই যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকৰ সহযোগিতা লাগে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ নিষ্ঠাবান শক্তিশালী জনতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি থকা নেতাই নেতৃত্ব দিলেহে এই কাম সম্ভৱ হ'ব গতিকে সেইবাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আমি শাসনত অধিষ্ঠিত কৰাৰ বাবে মই আপোনালোকৰ সকলোৱে সহযোগিতা বিচাৰিছোঁ আপোনালোকে বিজুলী কলিতা মেধি ডাঙৰীয়ানীক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী AJP UPPLৰ সমৰ্থিত এইগৰাকী আমাৰ প্ৰাৰ্থী উচ্চ শিক্ষিত অত্যন্ত ভদ্ৰ মহিলা তেখেতে আজি কিছু বছৰ আগতে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনত ডেপুটি মেয়ৰ হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়াইছে সততা নিষ্ঠাৰে গতিকে এইগৰাকী আমাৰ প্ৰাৰ্থীক আপোনালোকে সকলোৱে যদি আশীৰ্বাদ দিছে নিজৰ ঘৰৰ আপোন হিচাপে নিশ্চিতভাৱে মোৰ দৃঢ় বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজুলী কলিতা মেধি ডাঙৰীয়াই সততাৰ নিষ্ঠা আপোনালোকক সেৱা আগবঢ়াব আৰু এই দুৰ্ধয় অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ গোৱালপাৰা জিলা সমগ্ৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজক তেখেতে নিষ্ঠাৰে সেৱা আগবঢ়াব সেইকাৰণে মই পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকৰ শ্ৰীচৰণত মই কোটি কোটি প্ৰণিপাত যাচিছোঁ আপোনালোকৰ চৰণত মই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ যেন আপোনালোকে সকলোৱে পদুমৰ ছবিত শতকৰা 100% লোকে অহা 7 মে তাৰিখে ভোট কেন্দ্ৰত গৈ যিমানেই বতৰ বেয়া নহওক কিয় আপোনালোকে সেইটো চিন্তা নকৰিব কিন্তু ভোট দিয়াটো আপোনাৰ এটা সাংবিধানিক দায়িত্ব কৰ্তব্য গতিকে সেইকাৰণে এটা ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে আপোনালোকে নিশ্চিতভাৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক আৰু পদুমৰ ছবিত আপোনালোকে সকলোৱে ভোট দি আমাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাত সহায় কৰক আৰু মোদী ডাঙৰীয়াক আমি তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত যাতে অসমৰ পৰা আমি উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰোঁ তাৰ কাৰণে মই আপোনালোকক সকলোকে বিশেষভাৱে অনুৰোধ জনাইছোঁ কৰিবনে সহায় কৰিবনে কৰিবতো তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীগৰাকীৰ নামত এটা শ্লোগান দিয়ক বিজুলী কলিতা মেধি জিন্দাবাদ এই ইমান দুৰ্বলকে নহয় দেই আৰু গোৱালপাৰা দুধনৈ ৰাইজ শক্তিশালী পৰিশ্ৰমী সৎ আৰু নিষ্ঠাবান আপোনালোক ইমান সতেজ সক্ৰিয় গতিকে সেইকাৰণে মই ভাবোঁ আপোনালোকৰ কণ্ঠস্বৰ কেতিয়াও দুৰ্বল হ'ব নোৱাৰে বিজুলী কলিতা মেধি জিন্দাবাদ বিজুলী কলিতা মেধি জিন্দাবাদ বিজুলী কলিতা মেধি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ AJP জিন্দাবাদ AJP জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ বিজু কলিতা মেধি জিন্দাবাদ भारत माता की भारत माता की भारत माता की जय आय অসম জয় আই অসম পৰম শ্ৰদ্ধা ৰাইজ মই আপোনালোকক সঁচাকৈ অন্তৰৰ পৰা শ্ৰদ্ধাৰে মই কৃতজ্ঞতা জনাইছোঁ ইমান বতাহ বলি আছে তৎসত্ত্বেও ৰাইজ ইমান শৃংখলাবদ্ধভাৱে এই নিৰ্বাচনী প্ৰচাৰ সভা সফল কৰাৰ বাবে আপোনালোকে পদক্ষেপ লৈছে মই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ তৰফৰ পৰা সমবেত সমূহ দুধনৈ অঞ্চলৰ ৰাইজলৈ মই কোটি কোটি প্ৰণিপাত শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত